কি খবৰ তোমালোকৰ? আশা কৰিছো চবে ভালে আছা, বহুত ভালদৰে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা। আজি মই ক্লাছ নাম্বাৰ 5 লৈ আনিছো। আজিৰ এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম মিৰৰ ইকুৱেশ্যন এপ্লাই কৰি কেনেদৰে আমি নিউমাৰিকেলছ প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰোঁ। চ' গোটেইখিনি প্ৰচেছ আমি ষ্টেপ বাই ষ্টেপ চাম, লগতে কি কৰিম বহুতকেইটা এক্সাম্পল লৈ আনিছোঁ মই, লগতে NCERT কুৱেশ্যনছ লৈ আনিছোঁ নিউমাৰিকেলছ। চ' আশা কৰোঁ এইখিনিত ফাৰ্ষ্ট অলপমান থিয়ৰী কিছুমান বুজিবলগীয়া বস্তু আছে আৰু সেইখিনি বুজাৰ পিছতে আমি ষ্টাৰ্ট কৰি দিম নিউমাৰিকেলছ। চ' আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি চাম চাইন কনভেনশ্যন, ইয়াক কাৰ্টেছিয়ান চাইন কনভেনশ্যন বুলি কোৱা হয়। ডেট মিনছ আমি ইয়াতে বহুতকেইটা কোৱান্টিটি পাম, যেনে অলৰেডি আমি ফকেল লেন্থ আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ বিষয়ে ডিছকাছ কৰি আহিছোঁ। যে ফকেল লেন্থ ডেট মিনছ দি ডিষ্টেন্স ফ্ৰম দ্য প'ল টু দ্য প্ৰিন্সিপাল ফ'কাছ ইজ কল্ড ফকেল লেন্থ। চ' বেচিকেলি এনেকুৱা আৰু কিছুমান আমি কোৱান্টিটি পাম। ফাৰ্ষ্ট এতিয়া আমি জাষ্ট এতিয়ালৈকে কি জানো যে ফকেল লেন্থ এটা কোৱান্টিটি আৰু এটা ৰেডিয়াছ অফ কাৰ্ভেচাৰ কোৱান্টিটি। চ' চাইন কনভেনশ্যনত বেচিকেলি হয় কি, আমি দুটা চাইন পাম, এটা হৈছে পজিটিভ আৰু এটা নেগেটিভ। চ' ইয়াৰ কাৰণে ফাৰ্ষ্ট আমাৰ এটা নোট পাওঁ, নোটটো কি হয়, অল ডিষ্টেন্সেছ আৰ মেজাৰ্ড ফ্ৰম প'ল। যদি নোটটো অলপমান ভালদৰে চোৱা, যিমান ডিষ্টেন্স আছে আমি গোটেইবিলাক ডিষ্টেন্স ক'ৰ পৰা মেজাৰ কৰিম, প'লৰ পৰা মেজাৰ কৰিম। লেটছ চে মই ইয়াতে এটা এক্সাম্পল দি আছোঁ। Suppose this is a mirror, principal axis, এইটো পইণ্ট হ'ব তাৰ প'ল। Suppose ইয়াতে এটা পইণ্ট আছে F. Okay, মই যদি তোমাক সোধো যে what is the distance between F to P or P to F, then আমি ডিষ্টেন্স যেতিয়া মেজাৰ কৰিম নহয়, মেজাৰ কৰাটো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম, প'লৰ পৰা ষ্টাৰ্ট কৰিম। ডেট মিনছ প'লৰ পৰা মেজাৰ কৰি কৰি ক'লৈকে যাম, F লৈকে যাম। অ'কে, চ' আমি আমাৰ যিমান ডিষ্টেন্সেছ আছে গোটেইখিনি ডিষ্টেন্স আমি ক'ৰ পৰা মেজাৰ কৰিম, প'লৰ পৰা। এইখিনি নিউমাৰিকেলত বহুত ভালদৰে আৰু বুজি পাবা, জাষ্ট এতিয়া অলপমান মনত ৰাখা খালি, মুখস্থ কৰিব দিয়া নাই, জাষ্ট অলপ টাইমৰ কাৰণে মনত ৰাখা, বিকজ এইখিনি বস্তু আমি অলপ পিছতে পাম। চ' চাইন কনভেনশ্যন চাওঁ। চাইন কনভেনশ্যনৰ আমাৰ ফাৰ্ষ্ট ষ্টেপ বা ফাৰ্ষ্ট পইণ্টটো চাওঁ। ইন চাইন কনভেনশ্যন, in the direction of incident ray is taken to be positive. That means চাইন কনভেনশ্যনত আমাৰ যিটো ইনচিডেণ্ট ৰে ডাইৰেকশ্যন, এতিয়া আমি ইনচিডেণ্ট ৰে জানো, ইনচিডেণ্ট ৰে সদায় ক'ৰ পৰা আহে, অবজেক্টৰ পৰা আহে। অ'কে, চ' বেচিকেলি ইনচিডেণ্ট ৰে হয় কি, যিকোনো এটা মিৰৰ বা যিকোনো এটা ছাৰ্ফেচত লাইট ৰেজ যেতিয়ালৈকে ষ্ট্ৰাইক নকৰে তেতিয়ালৈকে সেইখিনি লাইট ৰেজৰ নাম কি হয়, ইনচিডেণ্ট ৰে। আৰু ষ্ট্ৰাইক কৰাৰ পিছত লাইট ৰেজখিনিক আমি কি বুলি কওঁ, ৰিফ্লেক্টেড ৰে। চ' বেচিকেলি আমাক পইণ্ট নম্বৰ 1ত কি কৈছে, ইন চাইন কনভেনশ্যনত in the direction of incident ray is taken to be positive. That means যিকোনো মেজাৰমেণ্ট লওঁতে আমি যদি কি কৰোঁ, ইনচিডেণ্ট ৰেৰ ডাইৰেকশ্যনত যাওঁ। অ'কে, ছাপ'জ মই ইয়াৰ পৰা কৈ আছোঁ, ছাপ'জ এ পইণ্ট এটা আৰু এটা পইণ্ট ছাপ'জ কি বি। অ'কে, আৰু এটা ছাপ'জ চি আৰু এটা ছাপ'জ কি ডি। চ' ইয়াতে মই চালোঁ অবজেক্ট ইয়াতে আছে, ডেট মিনছ মিৰৰত যিটো ইনচিডেণ্ট ৰে যাব কোনটো ডাইৰেকশ্যনত যাব, টুৱাৰ্ডছ দ্য ৰাইট ডাইৰেকশ্যন। ৰাইট ডাইৰেকশ্যনত কি হ'ব, লাইট ৰেজ টুৱাৰ্ডছ দ্য মিৰৰ মুভ কৰিব। অ'কে, মই তোমাক ইয়াতে ক'লোঁ কেছ নম্বৰ 1 যে তুমি এৰ পৰা ক'লৈকে মুভ কৰা, বি লৈকে মুভ কৰা। দেন অবভিয়াছলি তুমি এৰ পৰা ষ্টাৰ্ট কৰি ক'লৈকে যাবা, বি লৈকে যাবা। মই যদি ডাইৰেকশ্যন সোধোঁ, দেন এ টু বি, ডেট মিনছ ইয়াতে কোনটো ডাইৰেকশ্যনত তুমি মোশ্যন কৰি আছা, ৰাইট ডাইৰেকশ্যন। অ'কে, চিমিলাৰলি নেক্সট কেছত মই যদি তোমাক কওঁ যে তুমি চিৰ পৰা ডি লৈকে মুভ কৰা, দেন অবভিয়াছলি চিৰ পৰা ডি লৈকে মুভ কৰিলে তুমি এনেকে আহিব লাগিব। চ' এইবাৰ ডাইৰেকশ্যন কি হৈ গৈছে তোমাৰ, ডাইৰেকশ্যন অফ মোশ্যন লেফ্ট। অ'কে, চ' বেচিকেলি আমাৰ ফাৰ্ষ্ট ৰুল মতে কি হয়, যদি আমি কোনো মেজাৰমেণ্ট লওঁতে ৰাইট নহয়, একচুৱেলি 99% কেছত ৰাইটে হ'ব। চ' যদি ইনচিডেণ্ট ৰে ডাইৰেকশ্যনত কিবা বস্তু আমি কি কৰি আছোঁ, কিবা কোৱান্টিটি মেজাৰ কৰি আছোঁ, দেন সেইটোৰ চাইন আমি কি ল'ম, সদায় পজিটিভ। অ'কে, চ' যেনে এক্সাম্পলত চাম বাৰু, পইণ্ট নম্বৰ 1, চ' যদি আমি ইন দ্য ডাইৰেকশ্যন অফ ইনচিডেণ্ট ৰে কিবা কোৱান্টিটি মেজাৰমেণ্ট লওঁ, দেন তাৰ চাইন কি হৈ যাব, পজিটিভ হৈ যাব। এণ্ড নম্বৰ বি,
in the opposite direction of incident ray is taken to be negative. সে এবার আমি ডিসটেন্স কি কৰি আছো অপোজিট ডাইৰেকশ্যনত মেজাৰ কৰি আছো ইনসিডেন্ট ৰে ডাইৰেকশ্যনত সো ইয়াতে যদি চাও হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ ইনসিডেন্ট ৰে টুৱাৰ্ডছ ৰাইট ডাইৰেকশ্যন সো মই যদি কোনো এটা মেজাৰমেন্ট কি কৰো লেফট ডাইৰেকশ্যনত লও দ্যাট মিন্স ইনসিডেন্ট ৰে অপোজিট ডাইৰেকশ্যনত মেজাৰমেন্ট লব যাও দেন তাৰ সাইন কি হৈ যাব নেগেটিভ ক্লিয়াৰ সো ইনসিডেন্ট ৰে ডাইৰেকশ্যনত গলে যেনে ইয়াতে যদি চাও এৰ পৰা কলৈকে মেজাৰমেন্ট লৈ লৈ গৈছিলো আমি বি পইণ্ট লৈকে গৈছিলো সো এৰ পৰা বি লৈকে গলে ইয়াতে ইনসিডেন্ট ৰে ডাইৰেকশ্যনত আমি মেজাৰমেন্ট লৈ আছো ইয়াতে ৰাইট ডাইৰেকশ্যনত আমাৰ কি আছে ইনসিডেন্ট ৰে আছে আৰু এইটো কেছত নাম্বাৰ 1 কেছত আমি ডিসপ্লেসমেন্ট বা মেজারমেন্ট কোৰ পৰা কলৈকে লৈ আছিলো এৰ পৰা বি লৈকে লৈ আছিলো দ্যাট মিন্স এৰ পৰা যেতিয়া মেজারমেন্ট স্টার্ট কৰি মেজারমেন্ট লোৱা স্টার্ট কৰি বি পইণ্ট লৈকে গৈ আছিলো সেই ডাইৰেকশ্যনটো যদি আমি চাও বা সেইটো ডাইৰেকশ্যনো কি হৈ যায় ৰাইট সো আমি যদি ইনসিডেন্ট ৰে ডাইৰেকশ্যনত কোনো মেজারমেন্ট লও দেন তাৰ সাইন হৈ যাব সদায় পজিটিভ ক্লিয়াৰ আৰু তাৰ অপোজিট ডাইৰেকশ্যনত যদি কোনো মেজারমেন্ট লও দেন তাৰ সাইন কি হৈ যাব নেগেটিভ এ আৰু বি ক্লিয়াৰ so in the opposite direction of incident ray is taken to be negative. Number 6, in the upward direction from the principal axis is taken to be positive. Okay, in the upward direction from the principal axis ইয়াতে principal axis কোনটো মই যদি মার্ক কৰো suppose this point so here already দিয়া আছে let's say this point is s and this point is let's say t so ইয়াতে st is our principal axis so যিকোনো ডিসটেন্স মেজার কৰোতে যদি আমি প্ৰিন্সিপাল এক্সিসৰ পৰা আপওয়ার্ড ডাইরেকশনত যাও ওকে আপওয়ার্ড ডাইরেকশনত যাও দেন তাৰ সাইন কি হৈ যাব পজিটিভ ক্লিয়ার আৰু যদি প্ৰিন্সিপাল এক্সিসৰ ডাউনওয়ার্ড ডাইরেকশনত আমি কোনো মেজারমেন্ট লও দেন ইয়াৰ সাইন কি হৈ যাব নেগেটিভ অপোজিট in the direction in the downward direction from the principal axis is taken to be negative principal axis or downward direction or যিখিনি মেজারমেন্ট সেইখিনি সদায় কি হ'ব নেগেটিভ হ'ব ক্লিয়ার ওকে দেন এক্সাম্পল এটা চাও রাইট focal length radius of curvature object distance and image distance with sign okay আমি focal length হক f এ দি ৰিপ্ৰেজেন্ট কৰো আৰু radius of curvature হক r এ দি ৰিপ্ৰেজেন্ট কৰো so ইয়াতে যেটো small f is our focal length or what is focal length is the distance from pole to the focus so ইয়াতে pole এটো আৰু ফোকাস হৈছে এইটো পইণ্ট সো পোলৰ পৰা ফোকাস লৈকে যিখিনি ডিসটেন্স বা যিখিনি লেন্থ সেইখিনি লেন্থকে আমি ফোকাল লেন্থ বুলি কওঁ আৰু এন্ড ফোকাল লেন্থ ইজ ৰিপ্ৰেজেন্টেড বাই স্মল f ইয়াতে যদি আমি উইথ সাইন চাও এতিয়া চাও ফোকাল লেন্থ পজিটিভ হ'ব নে নেগেটিভ হ'ব আমি একদম স্টার্টিং পয়েন্টত কি কৈছো ইন অল স্পেৰিকেল মিৰৰ্স all distances are measured from pole যিমান বিলাক ডিসটেন্স আছে গোটেইখিনি ডিসটেন্স আমি সদায় পোলৰ পৰা কি কৰিম মেজারমেন্ট কৰিম সো মই যদি পোলৰ পৰা স্টার্ট কৰি ফোকাস লৈকে ডিসটেন্স মেজার কৰো তাক আমি ফোকাল লেন্থ বুলি কওঁ সো পোলৰ পৰা ফোকাস লৈকে যেতিয়া আমি ডিসটেন্স মেজার কৰিম দেন কোনটো ডাইরেকশনত যাব লাগিব টুৱাৰ্ডছ দিস ডাইরেকশন that means মই যদি ডাঙৰকে ৰিপ্ৰেজেন্ট কৰো দেন এইটো ডাইরেকশনত আমি কি কৰিব লাগিব মেজারমেন্ট লব লাগিব ডাইরেকশনটো কোনটো ডাইরেকশন পাই আছে রাইট ডাইরেকশন ওকে দিস ইজ এ কনভেক্স মিরর ওকে আৰু ইনসিডেন্ট ৰে কোৰ পৰা আহে অবজেক্টৰ পৰা আহে এইটো যদি কনভেক্স মিরর হয় দেন অবজেক্ট এখিনি ব্যাক সাইডৰ খিনি হৈছে শেডেড পোর্শন আৰু এইটো হৈছে ৰিফ্লেক্টিং সারফেস সো ৰিফ্লেক্টিং সারফেসত আমি ফ্ৰন্টত কি কৰিব লাগিব অবজেক্ট ৰাখিব লাগিব দ্যাট মিন্স অবজেক্ট এইফালে থাকিব আৰু ইনসিডেন্ট ৰে সদায় কোৰ পৰা আহে ইনসিডেন্ট ৰে অবজেক্টৰ পৰা আহে সো অবজেক্টৰ পৰা ইনসিডেন্ট ৰে এইটো ডাইরেকশনত আহে এইটো ডাইরেকশনে দি আহিব right so this is our incident ray or direction of incident ray right আৰু যদি আমি চাও ইয়াতে মেজারমেন্ট লওতে আমি কি কৰিছো this is the direction of measurement আমি কোৰ পৰা কোলৈকে মেজারমেন্ট কৰি আছো পোলৰ পৰা ফোকাস লৈকে সো সেম ডাইরেকশনতে আছে না দুটা ইনসিডেন্ট ৰে ডাইরেকশন আৰু আমাৰ মেজারমেন্টৰ ডাইরেকশন yes আৰু যদি ইনসিডেন্ট ৰে ডাইরেকশনৰ লগত সেম ডাইরেকশনত আমি মেজারমেন্ট কৰো তেতিয়া তাৰ সাইন কি হৈ যায় পজিটিভ দ্যাট মিন্স ইয়াতে ফোকাল লেন্থ কি হ'ব প্লাস 10 সেন্টিমিটার এতিয়া মই এটা ট্ৰিক্স দি আছো ট্ৰিক্সটো কি হয় যদি কোনো মিৰৰৰ
কোনো মিৰৰৰ মানে কি যিমান কুৱেশ্যনছ আছে তাৰে 99% ক'ব পাৰা 99% কুৱেশ্যনছত এনেকুৱাই থাকিব। আৰু আমি জানো যে মিৰৰ এটা কেনেকে ড্ৰ কৰিব লাগে, সদায় ৰিফ্লেক্টিং চাৰ্ফেচটো সদায় কোনটো ডাইৰেকশ্যনত থাকিব লাগে, লেফ্টৰ ফালে থাকিব লাগে, আৰু কালাৰ্ড পাৰ্টখিনি ৰাইটৰ ফালে ৰাখি তাৰপিছত আমি ইমেজ ফৰ্ম কৰিব লাগে, ৰাইট? চ' 100% কেছত কি হ'ব, আমাৰ অবজেক্ট সদায় কোনফালে ৰাখিম, লেফ্টৰ ফালে ৰাখিম। that means incident ray direction কোনটো হৈ যাব সদায় towards right. so এনেকেও মনত ৰাখিব পাৰা যে যদি কোনো মেজাৰমেন্ট লওঁতে আমি কোনটো ডাইৰেকশ্যনত যাব লগা হয়, ৰাইট ডাইৰেকশ্যনত যাব লগা হয়, দেন সাইন পজিটিভ হ'ব। আৰু তাৰ চ' ইয়াতে অবভিয়াছলি আমাৰ 100% কেছত যদি আমাৰ কালাৰ্ড পাৰ্টখিনি ৰাইটৰ ফালে থাকে আৰু ৰিফ্লেক্টিং চাৰ্ফেচটো লেফ্টৰ ফালে থাকে, দেন আমি অবজেক্ট অবভিয়াছলি লেফ্টৰ ফালে ৰাখিব লাগিব, কাৰণ ইনচিডেণ্ট অবজেক্টৰ পৰা আহিব, আৰু ইনচিডেণ্ট ডাইৰেকশ্যন এভৰি কেছত কি হ'ব, টুৱাৰ্ডছ দ্য মিৰৰ, দেট মিনছ ৰাইট ডাইৰেকশ্যনত হ'ব, ৰাইট? চ' আমি কি ক'ব পাৰো যে আমি কোনো মেজাৰমেন্ট লওঁতে যদি ৰাইট ডাইৰেকশ্যনত যাব লাগে, দেন ইয়াৰ সাইন পজিটিভ কনচিডাৰ কৰিম, আৰু যদি কোনো এটা কোৱান্টিটিৰ মেজাৰমেন্ট লওঁতে আমি লেফ্ট ডাইৰেকশ্যনত যাব লাগে, দেন ইয়াৰ সাইন কি ল'ম, আমি নেগেটিভ ল'ম, ৰাইট? আৰু এটা কি আছিলে, ওপৰৰটো আৰু তলৰটো, যদি কোনো মেজাৰমেন্ট আমি ওপৰৰ ফালে লওঁ দেন পজিটিভ, আৰু তলৰ ফালে ল'লে নেগেটিভ, ৰাইট? চ' ইয়াতে যদি চাওঁ, আমাৰ স্পেৰিকেল মিৰৰত যিমান ডিষ্টেঞ্চ আছে চব পলৰ পৰা মেজাৰ কৰা হয়। চ' ফোকেল লেন্থ পলৰ পৰা এফ লৈকে ডিষ্টেঞ্চ কোনফালে যাব লাগিব, ৰাইটৰ ফালে যাব লাগিব, দেট মিনছ ফোকেল লেন্থ পজিটিভ 10 cm. Similarly মই যদি কওঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰ, হোৱাট ইজ ৰেডিয়াছ অফ কাৰ্ভেচাৰ, দি ডিষ্টেঞ্চ বিটুইন P and C, পোল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত যিখিনি ডিষ্টেঞ্চ তাকে আমি কি বুলি কওঁ, ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কওঁ। আৰু ইয়াতে যদি চাওঁ ৰেডিয়াছ অফ কাৰ্ভেচাৰ, P আৰু Cৰ মাজৰ ডিষ্টেঞ্চ কিমান দিয়া আছে, 20 cm দিয়া আছে। এতিয়া আমাক সাইন লাগিল, সাইন পজিটিভ হ'ব নে নেগেটিভ হ'ব, চ' আমি কোনটো ডাইৰেকশ্যনত মেজাৰমেন্ট ল'ব লাগি আছে, পোলৰ পৰা ৰাইট ডাইৰেকশ্যনত, টুৱাৰ্ডছ ৰাইট, দেট মিনছ সাইন কি হ'ব, পজিটিভ 20 cm. Similarly কুৱেশ্যন নম্বৰ বি চাওঁ, এক্সাম্পল নম্বৰ বি চাওঁ। ইয়াতে যদি চাওঁ আমাক এগেইন কি ওলাব দিছে, ফোকেল লেন্থ এণ্ড ৰেডিয়াছ অফ কাৰ্ভেচাৰ, দিছ ইজ এ কনকেভ মিৰৰ। য়েছ, আমি জানো কোনটো কি মিৰৰ, অলৰেডি ডিছকাছ কৰা হৈ গৈছে। চ' ফোকেল লেন্থ, what is focal length, the distance from pole to the focus. So again চোৱা, এইটো পল আৰু এইটো হৈছে ফোকাস। পোলৰ পৰা যদি আমি ফোকাস লৈকে, আৰু ইহঁতৰ মাজত ডিষ্টেঞ্চ কিমান দিয়া আছে বা লেন্থ কিমান দিয়া আছে, 5 মিটাৰ দিয়া আছে। চ' মই যদি ডিষ্টেঞ্চ মেজাৰ কৰোঁ, ডিষ্টেঞ্চ মেজাৰ কৰোঁতে আমি ক'ৰ পৰা ক'ত যাব লাগিব, বেচিকেলি পোলৰ পৰা ফোকাস লৈকে যাব লাগিব, দেট মিনছ আমি কোনটো ডাইৰেকশ্যনত মুভ কৰি আছো, লেফ্ট ডাইৰেকশ্যনত। আৰু লেফ্ট ডাইৰেকশ্যনত যেতিয়া আমি কোনো মেজাৰমেন্ট লওঁ, তেতিয়া তাৰ সাইন কি হৈ যায়, নেগেটিভ, ৰাইট? চ' লেফ্টৰ ফালে আছে, দেট মিনছ ইয়াৰ কনকেভ মিৰৰৰ ফোকেল লেন্থ কি হৈ যাব, ফোকেল লেন্থ উইল বি -5 meter. Understand? Similarly, what will be the radius of curvature? What is radius of curvature? Radius of curvature is the distance from the pole to the center of curvature. So again আমি যেতিয়া মেজাৰমেন্ট ল'ম, দেন পোলৰ পৰা আমি ক'লৈকে যাব লাগিব, চি লৈকে যাব লাগিব, আৰু যাওঁতে মোৰ মোশন বা যিটো ডাইৰেকশ্যনত আমি গৈ আছো সেই ডাইৰেকশ্যনটো কি হৈ যাব, লেফ্ট। চ' লেফ্ট হ'লে এগেইন কি হৈ যায়, নেগেটিভ, দেট মিনছ ৰেডিয়াছ অফ কাৰ্ভেচাৰ উইল বি অলছ' -10 মিটাৰ। ক্লিয়াৰ? বুজি পালা? নেক্সট আৰু দুটা কুৱেশ্যন আছে, এই দুটা কুৱেশ্যন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ চি। অ'কে, আমি ইয়াতে কি ওলাব লাগে, অবজেক্ট ডিষ্টেঞ্চ। অ'কে, এতিয়া মই কৈ দিওঁ ইয়াতে অবজেক্ট ডিষ্টেঞ্চ মিনছ দি ডিষ্টেঞ্চ ফ্ৰম পল টু দ্য অবজেক্ট, দেট মিনছ ক'ৰ পৰা ক'লৈকে ডিষ্টেঞ্চক আমি অবজেক্ট ডিষ্টেঞ্চ বুলি ক'ম, পল টু অবজেক্ট। অ'কে, পলৰ পৰা অবজেক্টলৈকে যিখিনি ডিষ্টেঞ্চ, আৰু অবজেক্ট ডিষ্টেঞ্চক আমি কোনটো লেটাৰ দি ৰিপ্ৰেজেন্ট কৰিম, ইউ। অ'কে, অবজেক্ট ডিষ্টেঞ্চক আমি ইউ দি ৰিপ্ৰেজেন্ট কৰিম। চ' ইয়াতে মোক অবজেক্ট ডিষ্টেঞ্চ লিখিব দিছে, চেম উইথ বাই ইউজিং কাৰ্টেছিয়ান সাইন কনভেনশ্যন। আৰু লগতে কি লিখিব দিছে, ইমেজ ডিষ্টেঞ্চ, আৰু ইমেজ ডিষ্টেঞ্চক আমি বি দি ৰিপ্ৰেজেন্ট কৰোঁ। এগেইন ইমেজ ডিষ্টেঞ্চ কি হ'ব, ইমেজ ডিষ্টেঞ্চ ইজ দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য পল টু দ্য ইমেজ। অ'কে, চ' ইয়াতে অবজেক্ট আমাক এ বি দিয়া আছে, এ বি ইজ আৱাৰ অবজেক্ট এণ্ড এ ডেছ বি ডেছ ইজ দ্য ইমেজ। চ' ইয়াতে এ ডেছ বি ডেছ যদি চাওঁ, এইটো পইণ্ট এ ডেছ আৰু এইটো পইণ্ট হৈছে বি ডেছ। এ ডেছ বি ডেছটো হৈছে ইমেজ আৰু এইটো অবজেক্ট।
সো অবজেক্ট ডিস্টেন্স কিমান হ'ব এগেইন আমি লেন্থ মেজাৰ কৰিব লাগে অবজেক্ট ডিস্টেন্স যেতিয়া মেজাৰ কৰিম চোৱা কোনটো ডাইৰেকশ্যনত আমি মুভ কৰিব লাগিব পোলৰ পৰা অল ডিস্টেন্সেছ আৰ মেজাৰ্ড ফ্ৰম পোল অলৱেজ সো পোলৰ পৰা আমি অবজেক্টলৈকে যাব লাগিব পোলৰ পৰা যেতিয়া মই অবজেক্টলৈকে যাম দেন কোনটো ডাইৰেকশ্যনত মুভ কৰিম টুৱাৰ্ডছ দিছ ডাইৰেকশ্যন right আৰু এইটো ডাইৰেকশ্যন লেফ্ট নে ৰাইট সো অবভিয়াছলি লেফ্ট আৰু লেফ্ট ডাইৰেকশ্যনত মুভ কৰিলে আমাৰ সাইন কি হয় নেগেটিভ সো আমি 100% ক'ব পাৰো যে ইয়াতে সাইন কি হ'ব নেগেটিভ সাইন আহিব সো নেক্সট আমাৰ ভ্যালু কিমান দিয়া আছে পোলৰ পৰা অবজেক্ট লৈকে ডিসটেন্স কিমান দিয়া আছে 10 মিটাৰ দিয়া আছে সো ইট উইল বি -10 মিটাৰ okay next image distance what is image distance the distance from the pole to the image so ইয়াতে a dash b dash আমাৰ image দিয়া আছে so this is our image okay again মই distance measure কৰিব লাগে কৰ পৰা measure কৰিম it will start from pole so poleৰ পৰা মই image লৈকে যেতিয়া distance measure কৰি যাম কোনটো directionত যাব লাগিব মই towards right direction so right directionত গলে আমাৰ sign কি হয় positive so ইয়াতে image distance কি হৈ যাব +2 মিটাৰ আমাৰ যেতিয়া একো ৰটাৱা ৰটৱিৰ একো কনচেপ্টে নাই যেতিয়া আমি নিউমাৰিকেল সলভ কৰিম জাস্ট ডায়াগ্ৰামটো বনোৱা 100% তোমাৰ নিউমাৰিকেল কাৰেক্ট হ'ব ওকে নেক্সট কুৱেশ্যন নম্বৰ ডি কুৱেশ্যন নম্বৰ ডি আমাক again same object distance আৰু image distance ওলাব দিছে u means object distance আৰু v means image distance object distance the distance from the pole to the object so ইয়াতে this is our pole আৰু এইটো আমাৰ object ab what is the distance from the pole to the object so ইয়াৰ পৰা p ৰ পৰা d point লৈকে যদি আমি distance চাও distance কিমান দিয়া আছে 3 মিটাৰ দিয়া আছে so length হৈ গ'ল 3 মিটাৰ এতিয়া আমাৰ সাইন লাগিব সাইন আমাৰ নেগেটিভ হয় নে পজিটিভ হয় সো এগেইন আমি ডিসটেন্স কৰ পৰা মেজাৰ কৰো পোলৰ পৰা মেজাৰ কৰো সো যেতিয়া মই ডিসটেন্স মেজাৰ কৰিম পোলৰ পৰা ষ্টাৰ্ট কৰি আমি কোনটো ডাইৰেকশ্যনত যাব লাগিব টুৱাৰ্ডছ লেফ্ট ডাইৰেকশ্যন ৰাইট সো লেফ্ট ডাইৰেকশ্যনত গলে সাইন সদায় কি হয় নেগেটিভ সো ইয়াতে অবজেক্ট ডিসটেন্স কি হ'ব মাইনাস হ'ব আৰু ইয়াতে ভ্যালু কিমান দিয়া আছে লেন্থ the distance between p and the object is given 3 meter so object distance will be -3 meter similarly আমি যদি v উলাও v is the image distance so again all distances are measured from pole ইয়াতে image কোনটো a dash b dash আৰু object আছিল ab so again পোলৰ পৰা start কৰি আমি a dash b dash লৈকে measurement ল'ব লাগিব so measurement লওঁতে আমি পোলৰ পৰা কোনটো ডাইৰেকশ্যনত যাম towards left আৰু লেফ্টৰ ফালে গলে সাইন again negative so ইয়াতে v কিমান হৈ যাব v will be -7 মিটাৰ বুজি পালা সাইন কনভেনশন ৰাইটৰ ফালে যেতিয়া আমি মেজাৰমেন্ট লম তেতিয়া পজিটিভ লম আৰু যেতিয়া লেফ্টৰ ফালে মেজাৰমেন্ট লম তেতিয়া নেগেটিভ লম আৰু যিমান ডিসটেন্স আছে গোটেইখিনি ডিসটেন্স কৰ পৰা মেজাৰ কৰিম পোলৰ পৰা ওকে পোলটোক আমি চেণ্টাৰত ৰাখি বাকি গোটেই ডিসটেন্স মেজাৰ কৰিম লেফ্ট ৰাইট আন্ডাৰষ্টেণ্ড নেক্সট টপিক ষ্টাৰ্ট কৰো মিৰৰ ইকুৱেশ্যন so mirror equation to যদি মই একবার পঢ়ি শুনাই দিও কি হয় 1 by f is equal to কি হয় 1 by v plus 1 by u আৰু f মানে focal length লগতে v মানে হৈছে image distance আৰু image distance মানে কি distance from the pole to image right similarly u is object distance মানে কৰ পৰা কলৈকে distance from p to p to object পোলৰ পৰা অবজেক্ট লৈকে যিখিনি ডিসটেন্স তাক আমি কি বুলি কওঁ অবজেক্ট ডিসটেন্স বুলি কওঁ সো এই মিৰৰ ইকুৱেশ্যনৰ লগত ৰিলেটেড আজি কেইটামান নিউমাৰিকেলছ কৰিম এনচিআৰটি টো আছে লগতে ময়ো দুটামান দিছো সো ফৰ্মুলাটো মনত ৰাখিব 1 by focal length is equal to 1 by image distance plus 1 by object distance right question number 1 মই একবার পঢ়ি শুনাই দিও the radius of curvature of a concave mirror is 20 centimeter find focal length of the mirror so basically আমাক কি দি আছে তোমালোকৰ এপ্ৰচ কি হ'ব লাগে নিউমাৰিকেল কৰাৰ ফাৰ্স্ট চাব লাগে বেসিক্যালি ইয়াতে দুটা টাইপৰ নিউমাৰিকেল আহিব পাৰে চেপ্টাৰটোৰ পৰা এটা হৈছে লেন্সৰ নহলে মিৰৰৰ ফাৰ্স্ট ফিগাৰ আউট কৰিব লাগে যে লেন্সৰ নিউমাৰিকেল দিয়া আছে নে মিৰৰৰ নিউমাৰিকেল দিয়া আছে আমি এতিয়া বৰ্তমান মিৰৰ পঢ়ি আছো সো গোটেই নিউমাৰিকেল মিৰৰৰে থাকিব সো এই কোৱেশ্চনটো যদি চাও কিহৰ কাৰণে দিয়া আছে এটা মিৰৰৰ কাৰণে দিয়া আছে দি ৰেডিয়াস অফ কাৰ্ভেচাৰ অফ এ কনকেভ মিৰৰ নেক্সট ফিগাৰ আউট কৰিব লাগে
কোনটো টাইপৰ মিৰৰ দিয়া আছে। ইয়াতে আমি কি ফিগাৰ আউট কৰিলো যে দিছ ইজ এ কনকেভ মিৰৰ। চ' আমি কনকেভ মিৰৰ চবেই ড্ৰ কৰিব পাৰো। লগে লগে ফাৰ্ষ্ট কাম কি হ'ব, মিৰৰ ফাৰ্ষ্ট আমি কনফাৰ্ম কৰি ললো যে লেন্সৰ নিউমাৰিকেল আহিছে নে মিৰৰৰ নিউমাৰিকেল আহিছে। তাৰপিছত যদি মিৰৰৰ নিউমাৰিকেল আহিছে দেন কোনটো টাইপৰ নিউমাৰিকেল আহিছে, দেট মিনছ কোনটো টাইপৰ মিৰৰৰ নিউমাৰিকেল আহি আছে। চ' ইয়াতে কনকেভ মিৰৰৰ নিউমাৰিকেল আহিছে ইয়াতে। চ' লগে লগে আমাৰ এপ্ৰচ কি হ'ব লাগে, কনকেভ মিৰৰটো চাইডত ড্ৰ কৰি ল'ব লাগে। চ' দিছ ইজ আৱাৰ কনকেভ মিৰৰ, ৰাইট। চ' মিৰৰ এটাৰ আমি গোটেই পজিশ্যনবিলাক আমি ফিগাৰ আউট কৰিব পাৰোঁ। এইটো যদি মিৰৰ হয় দেন দিছ ইজ আৱাৰ প্ৰিন্সিপাল এক্সিছ। এইটো পইণ্ট হৈ যাব পোল। দেন ইয়াতে কোনো এটা পইণ্টত যদি ফ'কাছ থাকে দেন ইয়াৰ ছেম ডিষ্টেঞ্চত, দেট মিনছ পিৰ পৰা এফলৈকে যিমানখিনি ডিষ্টেঞ্চ, এফৰ পৰা চিলৈকে ছেম ডিষ্টেঞ্চত কি থাকিব, আমাৰ চি পইণ্টটো থাকিব। চ' কুৱেশ্যনত কি দিছে, দি ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ এ কনকেভ মিৰৰ ইজ 20 centimeter. What is the radius of curvature? Radius of curvature is the distance from the pole to the center of curvature. So ইয়াতে center of curvature আৰু পোলৰ মাজৰ ডিষ্টেঞ্চ কিমান দিয়া আছে, 20 centimeter দিয়া আছে। Okay. Find focal length of the mirror. আমাক ওলাব কি দিছে, focal length ওলাব দিছে। চ' আগৰ কোনোবাই যদি গম নোপোৱা তাৰ কাৰণে কৈ দিওঁ, focal length আৰু radius of curvature মাজত এটা ৰিলেশ্যনশ্বিপ আছে। ৰিলেশ্যনশ্বিপটো কেনেকুৱা হয়, R radius of curvature is equal to twice of focal length. Okay, এইটো or আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰো, focal length F is equal to কি লিখিব পাৰো, R divided by 2. এইটো হৈছে আমাৰ ৰিলেশ্যনশ্বিপ কাৰ মাজত, ফোকেল লেন্থ আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ মাজত। চ' ইয়াতে আমাক দিয়া কি আছে, বেচিকেলি ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে। ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ এ কনকেভ মিৰৰ ইজ 20 centimeter. দেট মিনছ R দিয়া আছে। আচ্ছা, কিমান দিয়া আছে, 20 centimeter দিয়া আছে। এতিয়া আমি ইয়াতে যিমান নিউমাৰিকেল কৰিম, এতিয়াৰ পৰা যিমানখিনি ভেলু পুট কৰিব লাগে যিকোনো কোৱান্টিটিত, উইথ চাইন পুট কৰিম। চ' ইয়াতে আমি যদি চাইন চাওঁ, what will be the sign of radius of curvature in this mirror? So radius of curvature measure কৰিবৰ কাৰণে আমি পোলৰ পৰা ক'লৈকে যাব লাগিব, চেণ্টাৰ অফ কাৰ্ভেচাৰলৈকে যাব লাগিব। দেট মিনছ কোনটো ডাইৰেকশ্যনত গৈ আছো, লেফ্ট ডাইৰেকশ্যনত গৈ আছো। আৰু লেফ্ট ডাইৰেকশ্যনত গ'লে আমাৰ সদায় চাইন কি হয়, নেগেটিভ। চ' ৰেডিয়াছ অফ কাৰ্ভেচাৰ উইল বি মাইনাছ অফ 20 centimeter. ক্লিয়াৰ? ফাইণ্ড ফোকেল লেন্থ অফ দ্য মিৰৰ। কি ওলাব লাগে, ফোকেল লেন্থ ওলাব লাগে। ফোকেল লেন্থ আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ মাজৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা, F ইজ ইকুৱেল টু R ডিভাইডেড বাই 2. চ' মই ইয়াতে যদি ভেলু পুট কৰো, ফোকেল লেন্থ F ইজ ইকুৱেল টু R ৰ ভেলু 20 centimeter ডিভাইডেড বাই 2. চ' কেনচেল আউট হ'ব 10 টাইমছ। আমি ফোকেল লেন্থ কিমান পাই আছো, -10 centimeter. বুজি পালা? নেক্সট কুৱেশ্যনত যাওঁ। Our second question is, মই একবাৰ পঢ়ি শুনাই দিওঁ। The radius of curvature of a convex mirror is 2.2 millimeter. Find its focal length. So figure out কৰিলো, মিৰৰৰ নিউমাৰিকেল দিয়া আছে। কি মিৰৰ, কনভেক্স মিৰৰ। ফাৰ্ষ্ট ষ্টেপ কি হ'ব, মিৰৰটো ড্ৰ কৰিম। So this is our convex mirror, principal axis, pole, focus and center of curvature. So given কি আছে, the radius of curvature of a convex mirror is 2.2 millimeter. Radius of curvature দিয়া আছে, that means the distance from pole to center of curvature দিয়া আছে কিমান, 2.2 millimeter. আমাক ওলাব কি দিছে, find its focal length. So মই যদি ইয়াতে given quantity লিখো, ৰেডিয়াছ অফ কাৰ্ভেচাৰ দিয়া আছে, ৰেডিয়াছ অফ কাৰ্ভেচাৰ এতিয়া পজিটিভ হ'ব নে নেগেটিভ হ'ব, চব অল ডিষ্টেঞ্চেছ আৰ মেজাৰ্ড ফ্ৰম পোল। পোলৰ পৰা যদি আমি মেজাৰ কৰোঁ, চেণ্টাৰ অফ কাৰ্ভেচাৰলৈকে যাব লাগিব। দেট মিনছ টুৱাৰ্ডছ ৰাইট যাব লাগিব, আৰু ৰাইটৰ ফালে গ'লে কি হয়, পজিটিভ। চ' উই কেন ৰাইট ৰেডিয়াছ অফ কাৰ্ভেচাৰ কি, পজিটিভ 2.2 মিলিমিটাৰ। আমাক ওলাব কি দিছে, ফাইণ্ড ইটছ ফোকেল লেন্থ। চ' ৰিলেশ্যনশ্বিপ কি পাইছো, focal length F is equal to R divided by 2. So F is equal to R means 2.2 millimeter divided by 2. So 2 ones are 2, 2 the cancel out kora 1.1. So focal length F is equal to 1.1 millimeter. Understand? Next question, question number 3. মই ৰিড কৰি দিওঁ এবাৰ। An object is placed at a distance of 10 meter from a concave mirror of focal length
5 meter. Find position of the image. So first figure out kora mirror or numerical hoy na lens or mirror or numerical. What is the type of the mirror? The type of the mirror is concave mirror. Our first approach কি হ'ব লাগে concave mirror draw কৰি ল'ব লাগে. So মই concave mirror draw কৰি ল'লো. concave mirror যদি diagram draw কৰি লোৱা তেতিয়া sign convention ত কেতিয়াও ভুল নাযায়। আৰু যদি diagram draw নকৰাকে মাথায়েদি যদি ভাবি কৰিব বিচৰা নহয় তেতিয়া chance থাকে ভুল হোৱাৰ। But diagram draw কৰিলে কেতিয়াও ভুল হ'ব নোৱাৰে। 100% correct হ'ব। So again ইয়াতে মই বস্তুখিনি show কৰি ল'ম। This is our principal axis. ইয়াতে কি আছে পোল আৰু গোটেই ডিস্টেন্সবোৰ ক'ৰ পৰা মেজাৰ কৰোঁ আমি পোলৰ পৰা মেজাৰ কৰোঁ কুৱেশ্যনটো পঢ়া এতিয়া এন অবজেক্ট ইজ প্লেচড এট এ ডিস্টেন্স অফ 10 মিটাৰ চ' অবজেক্ট এটা ৰাখিছে কিমানখিনি ডিস্টেন্সত ৰাখিছে 10 মিটাৰ ডিস্টেন্সত ৰাখিছে ফ্ৰম এ কনকেভ মিৰৰ অফ ফকেল লেন্থ 5 মিটাৰ চ' অবজেক্টটো কিমান ডিস্টেন্সত ৰাখিছে 10 মিটাৰ ডিস্টেন্সত ৰাখিছে দ্যাট মিনছ অ'কে তাৰ আগতে আমি ফকেল লেন্থটো দেখালোঁ ফিগাৰ আউট কৰি লওঁ বস্তুখিনি এইটো পইণ্ট হৈছে চি আৰু C আৰু Pৰ মাজত কোন থাকিব ফোকাস F so concave mirror tour focal length দিয়া আছে focal length of the concave mirror is 5 meter so what is focal length the distance from the pole to the focus polar পৰা focus লৈকে distance দিয়া আছে 5 meter right তাৰপিছত কি কৈছে আচ্ছা আমি জানো radius of curvature আৰু focal length ৰ মাজত relationship কি হয় F is equal to R/2 বা R বা R is equal to কি হয় twice F so ইয়াতে যদি চাও R is equal to 2 multiplied by focal length 5 দিয়া আছে that means radius of curvature is কিমান 10 meter so ইয়াতে পোলৰ পৰা center of curvature লৈকে distance কিমান হ'ব 10 meter হ'ব right এতিয়া চোৱা questionটো again পঢ়া ভালদৰে the object is first এইখিনি ডায়াগ্ৰামটো ড্ৰ কৰি তাৰপিছত লাষ্ট ষ্টেপত যেতিয়া তুমি কুৱেশ্যনটো পঢ়িবা নহয় 100% কুৱেশ্যন বুজি পাবা লগতে তাৰপিছত কুৱেশ্যন বুজি পালে এনসাৰ হৈ যায় এতিয়া কৰিছো an object is placed at a distance of 10 meter from a concave mirror of focal length 5 meter so concave mirror এটা আছে concave mirror টোৰ focal length কিমান 5 meter আৰু এই concave mirror টোৰ সন্মুখত 10 মিটাৰ ডিস্টেন্সত এটা অবজেক্ট ৰাখিছে ৰাইট এতিয়া অবজেক্টটো যিকোনো বস্তু হ'ব পাৰে বাছ হ'ব পাৰে মানুহ হ'ব পাৰে ছাগলী হ'ব পাৰে গৰু হ'ব পাৰে যিকোনো হ'ব পাৰে সো বেসিক্যালি 10 সেন্টিমিটাৰ ডিস্টেন্সত এটা অবজেক্ট ৰাখি আছে দ্যাট মিন্স অবজেক্টটো ক'ত আহি পৰিব অল ডিস্টেন্সেস আৰ মেজাৰ্ড ফ্ৰম পোলৰ পৰা 10 সেন্টিমিটাৰ ডিস্টেন্স দ্যাট মিন্স আহি ক'ত আছে অবজেক্টটো এট সি আৰু আমি যদি ডায়াগ্ৰামৰ পৰা চাও ইমেজ ফৰ্মেশনৰ কেছ কেটাৰ পৰা চাও যেতিয়া অবজেক্ট আমি সিট ৰাখো তেতিয়া ইমেজও ক'ত ফৰ্ম হয় সিটে ফৰ্ম হয় দ্যাট মিন্স ইমেজও ক'ত ফৰ্ম হ'ব এইটো পইণ্টতে ফৰ্ম হ'ব সো আলটিমেটলি আমাৰ ইমেজ ডিস্টেন্সও কিমান আহিব লাগে 10 মিটাৰে আহিব লাগে চাও এতিয়া নিউমাৰিকেল কৰি সো বেসিক্যালি ইয়াতে আমি কি ইউজ কৰিম মিৰৰ ইকুৱেশ্যন ইউজ কৰিম আৰু মিৰৰ ইকুৱেশ্যনটো কি হয় মই যদি এবাৰ লিখি দিও এগেইন 1 by F is equal to 1 by V plus 1 by U য'ত F মানে হৈছে focal length V মানে হৈছে image distance আৰু U মানে হৈছে object distance okay start কৰো so ইয়াতে given খিনি লিখিম given কি দিয়া আছে object distance দিয়া আছে an object is placed at a distance of 10 meter that means object distance is given object distance কিমান দিয়া আছে u is equal to okay সাইন চাব লাগিব এতিয়া চোৱা object distance মেজাৰ কৰোতে আমি পোলৰ পৰা কোনটো ডাইৰেকশনত যাব লাগিব towards left direction যাব লাগিব that means ইয়াতে object distance ৰ সাইন কি হ'ব u আৰু এটা মই কৈ দিছো কথা object distance মিৰৰৰ নিউমাৰিকেল হওক বা লেন্সৰ নিউমাৰিকেল হওক সদায় নেগেটিভ হয় অবজেক্ট ডিস্টেন্স ইজ অলৱেজ নেগেটিভ তুমি একদম চকু মুজি অবজেক্ট ডিস্টেন্সত নেগেটিভ দি দিবা একো সাইন কনভেনশন চাব নালাগে সো অবজেক্ট ডিস্টেন্স যদি চাও পোলৰ পৰা লেফট ডাইৰেকশনত আছে সো লেফট ডাইৰেকশনত থাকিলে সাইন কি হয় নেগেটিভ হয় সো ইউ উইল বি মাইনাস অফ কিমানখিনি ডিস্টেন্সত আছে 10 মিটাৰ ডিস্টেন্সত আছে দ্যাট মিন্স অবজেক্ট ডিস্টেন্স ইজ 10 মিটাৰ ওকে তাৰপিছত কি দিয়া আছে কুৱেশ্যনত concave mirror of focal length 5 meter that means এই যেটো concave mirror to focal length কিমান দিয়া আছে 5 meter দিয়া আছে so focal length f is equal to the focal length positive হ'ব না negative হ'ব হেতু আমি টেস্ট কৰিব লাগিলে
so again চোৱা all distances are measured from পোলৰ পৰা focal length লৈকে distance measure কৰিব গ'লে আমি কোনটো ডাইৰেকশ্যনত যাব লাগিব towards left direction আৰু left directionত গ'লে sign সদায় কি হয় negative হয় that means focal length will be minus of 5 meter because focal length কিমান দিয়া আছে 5 meter দিয়া আছে clear ওলাব কি দিছে find image position or find position of the image so v ওলাব লাগে v is our image distance বা image position ক'ব পাৰা আমি simply কি কৰিব পাৰো mirror equationত put কৰি দিব পাৰো what is the mirror equation 1 by f is equal to 1 by v plus 1 by u so values put কৰো 1 by focal length কিমান minus 5 this is equal to 1 by v ওলাব লাগে plus 1 by object distance is minus 10 meter okay so মই এটা টিপস কৈ দি আছো ইয়াতে লাইন এটা কেতিয়াও তোমালোকে ফ্ৰেকশনৰ মাইনাস সাইনটো তলত নিলিখিবা ওকে এলসিএম কিছুমান ষ্টুডেন্টে কি কৰে এই মাইনাসটোকে এলসিএমত লৈ দিয়ে তাৰ পিছত একদম ক্যালকুলেশন উল্টা পাল্টা কৰি লয় গোটেইখিনি খতম হৈ যায় তেতিয়া সো বেসিক্যালি তোমালোকে সদায় কি কৰিবা এই নেগেটিভ সাইনটো ক'ত নি প্লেস কৰি দিবা ওপৰত নি প্লেস কৰি দিবা ওপৰত মাইনাস থাকা তলত মাইনাস থাকা সাইডত মাইনাস থাকা কথা একেটাই সো ইয়াক আমি কেনেকে লিখিম 1 ডিভাইডেড বাই 5 ওকে এতিয়া চোৱা এইটো কি হৈ যাব দিস ইজ ইকুৱেল টু 1 বাই ভি এইটো প্লাস আৰু এইটো মাইনাস কি হৈ যাব মাইনাস তোক মই ব্ৰেকেট দিব থাকি গৈছিলে মাইনাস হৈ যাব সো মাইনাস কি 1 বাই 10 তাৰপিছত চোৱা এতিয়া মাইনাস 1 বাই 10 টো যদি মই ইকুৱেল চাইনত এইফালে লৈ আনো that means লেফ্ট চাইডত লৈ আনো দেন কি হৈ যাব 1 বাই that means minus 1 by 5 plus 1 by 10 this is equal to 1 by v okay এতিয়া আমি এলসিএম লম 5 আৰু 10 ৰ এলসিএম হ'ব 10 5 ইয়াতে আছে that means 2 times 2 into minus 1 is minus 2 plus ইয়াতে 10 আছে LCM ও 10 that means 1 times 1 into 1 is 1 which is equal to 1 by v so minus 2 plus 1 that means minus 1 divided by 10 this is equal to 1 by v and v is equal to minus 10 meter so what is the position of the image 10 meter from the mirror এতিয়া চোৱা 10 মিটাৰৰ আগত কি আহিছে নেগেটিভ সাইন আহিছে এতিয়া ডিসটেন্স কেতিয়াবা নেগেটিভ হ'ব পাৰে নেকি কেতিয়াও নোৱাৰে সো ইয়াতে নেগেটিভ সাইনে কি ৰিপ্ৰেজেন্ট কৰি আছে ডাইৰেকশন অফ দা ইমেজ দ্যাট মিন্স কোনটো ডাইৰেকশনত আছে আমাৰ মিৰৰটোৰ পৰা সো নেগেটিভ মানে লেফ্ট ডাইৰেকশন সো ইমেজো ক'ত আছে আমাৰ 10 মিটাৰ ডিসটেন্সত আছে কোনফালে আছে নেগেটিভ মিন্স পোলৰ পৰা লেফ্ট ডাইৰেকশনত আহিলে ইফালে যাব লাগিব আৰু ইফালে গৈ কিমান সেন্টিমিটাৰ কি সৰি কিমান সেন্টিমিটাৰ নহয় সৰি কিমান মিটাৰত আমাৰ ইমেজ ফৰ্ম হৈছে image is formed at 10 meter from the pole আৰু ইমেজ ফৰ্মেশনৰ আমাৰ যদি চাও কন্ডিশন কেটা যেতিয়া অবজেক্ট চিট ৰাখো তেতিয়া ইমেজ ক'ত ফৰ্ম হয় চিট ফৰ্ম হয় সো ইয়াতে ক্যালকুলেশন মতেও আহিছে বুজি পালা ইয়াতে যদি স্টেটমেন্ট খিনি লিখি দিও image is formed at 10 meter from the mirror. Question number 4. Find the focal length of a convex mirror whose radius of curvature is 32 centimeter. Easy. Again, এবাৰ লগে লগে diagram draw কৰিম convex mirror দিয়া আছে আমি সাইডত convex mirror draw কৰিলাম question টো পঢ়া এতিয়া আকৌ কি দিয়া আছে find the focal length of a convex mirror whose radius of curvature is 32 centimeter এই convex mirror টোৰ radius of curvature 32 centimeter দিয়া আছে so center of curvature ইফালে থাকে ইয়াতে এইটো f and this is our p radius of curvature is 32 centimeter that means p ৰ পৰা c লৈকে distance 32 centimeter so radius of curvature আমি r দি represent কৰো মই যদি given খিনি লিখো then radius of curvature this is equal to কিমান দি আছে 32 centimeter দি আছে but আমি sin চাব লাগিব sin কি হ'ব distance measure কৰোতে আমি পোলৰ পৰা center of curvature লৈকে যেতিয়া distance measure কৰিম কোনটো ডাইৰেকশনত গৈ আছো ৰাইট ডাইৰেকশনত গৈ আছো আৰু ৰাইট ডাইৰেকশনত গলে পজিটিভ হয় that means radius of curvature will be plus 32 centimeter find the focal length of the convex mirror so focal length কি হৈ যাব focal length will be f is equal to r divided by 2 so f is equal to focal length is
equal to radius of curvature divided by কি 2 so radius of curvature কিমান দিয়া আছে 32 centimeter divided by 2 কিমান টাইম যাব 16 টাইম যাব that means plus 16 centimeter সাইন কনভেনশন লাগিবই সাইন কনভেনশন ক্লিয়ার নহলে নিউমাৰিকেলত মার্কস গল বুলি ভাবিলো ফার্স্ট লাইনে চাব এক্সামিনাৰে তাৰপিছত ক্ৰস বাকিখিনি নাছে এটো এনসিইআরটিৰ কুৱেশ্যন আছিল কুৱেশ্যন নম্বৰ 5 মই একবাৰ মাতি শুনাই দিওঁ an object is placed at a distance of 10 centimeter from a convex mirror of focal length 10 centimeter find the position of the image again the diagram draw first কি mirror দিয়া আছে convex mirror so convex mirror diagram draw কৰিম this is our convex mirror এইটো side color কৰা আছে এইটো principal axis এইটো point pole center of curvature radius of curvature ওলাই লম বাৰু okay দিয়ে লম suppose this is our center of curvature C and A2 focal length sorry focus at focus so question at ki ase an object is placed at a distance of 10 centimeter from a convex mirror of focal length 15 centimeter a convex mirror to focal length 15 centimeter aru focal length mane P r pora F leke distance kiman dia ase 15 centimeter dia ase so radius of curvature aru focal length er major relationship janu radius of curvature focal length double hoy so focal length 15 centimeter hole radius of curvature kiman hobo 30 centimeter so P r pora C leke distance kiman hobo 30 centimeter right okay object kiman khini distance ot rakhise object is placed at a distance of 10 centimeter so object rakhise 10 centimeter এতিয়া বহুতে ভাবিব আমি অবজেক্ট কত রাখিম এটো 15 সেন্টিমিটার হলে পি আর এফ এর মাজত এইটো পয়েন্টত অবজেক্ট আছে আর ইউ সিরিয়াস এফালে আমার কালার করা আছে এদের রিফ্লেকশনে নহয় সো আমি অবজেক্ট এফালে রাখিবই নোৱাৰো অবজেক্ট সদায় এইটো ডাইরেকশনতে থাকিব রিফ্লেক্টেড সাইডৰ ফালে থাকিব দিস ইজ দ্য রিফ্লেক্টেড সাইড ওকে সো রিফ্লেক্টেড সাইডৰ সম্মুখত অবজেক্ট এইখিনিত আছে let's say our object or distance kiman di ase an object is placed at a distance of 10 centimeter from the convex mirror a convex mirror to pora object to 10 centimeter distance ot rakhise right আমাক কি উলাব দিছে find the position of the image or position by image distance উলাব দিছে so given খিনি লিখি লও first কি কি দিয়া আছে an object is placed at a distance of 10 centimeter from a convex mirror that means eto object distance দিয়া আছে 10 centimeter yes because an object is placed at a distance of 10 centimeter koise aru object distance is always represented by u aru object distance hoday ki hoy negative ekdom sign convention war dorkar hai nai aru sign convention saleo sabo pora pir pora kon phale jabo lagibo left direction ot lagibo so object distance is 10 centimeter which is minus 10 centimeter from a convex mirror of focal length 15 centimeter a 15 centimeter to car value dia ase focal length এতিয়া focal length positive হ'ব নে negative হ'ব this is a convex mirror আৰু convex mirror of focal length right direction ত থাকে that means focus right direction ত থাকে আৰু focal length measure কৰিবৰ কাৰণে P ৰ পৰা F লৈকে that means আমি কোনটো direction ত যাব লাগিব towards right আৰু right direction ত গলে positive হয় that means convex mirror or focal length always কি positive so from a convex mirror from a convex mirror of focal length 15 centimeter positive হ'ব এটো plus 15 centimeter find the position of the image position বা image distance ওলাব লাগে again আমি mirror formula use কৰিম mirror formula মতে কি হয় 1 by f is equal to 1 by v plus 1 by u so values বিলাক যদি put কৰো 1 by focal length 15 plus 15 centimeter this is equal to 1 by v আমি ওলাব লাগে plus 1 by object distance is minus 10 centimeter right so 1 by 15 this is equal to 1 by v eto plus aru eto minus ki hoy jabo ultimately minus hoy jabo 1 by 10 so amak lage ki v lage so jitu quantity lage ei quantity tu moi eta side ot rakhi baki quantity khini equal sign or বেলেগ সাইডত পঠাই দিব লাগে বেসিক্যালি সো v2 লাগে v2 আমি ইয়াতে রাখিম বাকি কি এক্সট্রা কে আছে -1/10 আছে -1/10 টুক আমি ইকুয়াল সাইনৰ লেফটত লৈ যাম সো এই কি হৈ যাব মই ইফালে কৰি দিওঁ
1 বাই কি আছিলে ইফালে লেফট হেণ্ড চাইডত 1 বাই 15 আছিলে আৰু মাইনাছ 1 বাই 10টো যদি ইফালে আহি যায় দেন প্লাছ 1 বাই 10 হৈ যাব দিছ ইজ ইকুৱেল টু 1 বাই ভি এতিয়া 15 আৰু 10ৰ যদি এলচিএম ওলাও কিমান হ'ব 30 হ'ব 15 ইনটু 2 ইজ 30 চ' 2 ইনটু 1 উইল বি 2 প্লাছ ইয়াতে এলচিএম লৈ প্লাছ কৰিব পাৰা তোমালোকে যদি নোৱাৰা একবাৰ কমেণ্ট কৰি দিবা যোনে যোনে চাই আছা মই এলচিএম আৰু এইচচিএফৰ ওপৰত এটা সৰু ভিডিঅ' বনাই দিম কেনেকে ক্লাছ কৰিব লাগে ফ্ৰেকশ্যনৰ নাম্বাৰ বিলাক চ' 15 আৰু 10ৰ এলচিএম হৈছে 30 ইয়াতে আছে কিমান 15 ডেট মিনছ 15ৰ লগত কিমান মাল্টিপ্লাই কৰিলে এই এলচিএমৰ ইকুৱেল আহিব 15ৰ লগত 2 মাল্টিপ্লাই কৰিলে 30 পাম চ' সেই 2 লিখি ওপৰত থকা নাম্বাৰটোৰ লগত মাল্টিপ্লাই কৰিব লাগে ইয়াতে 1 আছে 2 ইনটু 1 কিমান হৈ গ'ল 2 প্লাছ চাইন আছে প্লাছ চাইন দিলো ইয়াতে কিমান আছে 10 চ' 10ৰ লগত কিমান মাল্টিপ্লাই কৰিলে আমাৰ এই এলচিএমৰ নাম্বাৰটো আহিব 10ৰ লগত 3 মাল্টিপ্লাই কৰিলে এলচিএমৰ নাম্বাৰটো আহিব ডেট মিনছ 30 চ' এই 3টো লিখিলো মাল্টিপ্লাইড বাই ওপৰত থকা নাম্বাৰটো ওপৰত কিমান আছে 1 বুজি পালা ইজ ইকুৱেল টু 1 বাই ভি চ' ইয়াতে আমি কি লিখিব পাৰো 2 প্লাছ 3 ইনটু 1 which is 3 divided by 30 this is equal to 1 by v 2 plus 3 মানে কিমান হ'ব 5 divided by 30 is equal to কিমান 1 by v so cancel out কৰা 5 1 যা 5 5 6 যা 30 মই ইয়াতে লিখি আছো আমি কি লিখিব পাৰো কি পাইছো 1 by 6 is equal to 1 by v right 1 times আৰু তলত কিমান আছে 6 times cross multiply কৰি দিয়া v into 1 v 6 into 1 6 that means v is equal to 6 centimeter so what is the position of the image position is 6 centimeter from the mirror so ইয়াতে image distance চোৱা কি আহিছে positive আহিছে আৰু positive এটাই meaning যে ই কোনটো directionত আছে right directionত আছে mirror পৰা so mirror পৰা that means polar পৰা right directionত কিমানখিনি distanceত আছে 6 centimeter distanceত ইমেজটো ফৰ্ম হৈছে বুজি পালা so ultimately এইটো ইমেজ কোনফালে ফৰ্ম হৈ আছে মিৰৰটোৰ পিছফালে ফৰ্ম হৈ আছে behind the mirror ফৰ্ম হৈ আছে so আমি কি লিখিব পাৰো image is formed at 6 centimeter behind the mirror next question ত যাও sorry question খতম আজিৰ ক্লাছটো ইয়াতে শেষ কৰো যদি ক্লাছটো চাই ভাল পালা জনাবা কেনেকুৱা পাইছা আৰু যদি ক'ৰবাত ডাউট আছে মোক কমেণ্টত জনাই দিবা ডাউটখিনি মই ক্লিয়াৰ কৰি দিম till then bye bye next এইটো হৈছে আমাৰ part 1 next আৰু এটা আহিব part 2 আৰু কুৱেশ্যন কৰিম তাতে ৰিফ্লেকশ্যনৰ ওপৰত bye bye